নমস্কাৰ। আজি এটা ভাল দিন। আজি এখন নতুন অসমীয়া কথাছবি তুমি মোক ফাঁকি দিলা অসমৰ সমগ্ৰ ছবিগৃহত মুক্তি পাব। য'ত মই অভিনয় কৰিছোঁ এটা ব্যতিক্ৰমী চৰিত্ৰত, আৰু মই আপোনালোকক কথা দিছোঁ যে চিনেমাখন চাই ভাল পাব। এটা খুব সুন্দৰ কাহিনী, নিপুতল কাহিনী, এখন মসৃণ চিনেমা। গতিকে সকলোকে মই আহ্বান জনাইছোঁ, আপোনালোক ছবিগৃহলৈ আহক। অসমীয়া চিনেমাত যি বেয়া দিন চলি আছে তাৰ বাবে প্ৰত্যেকজন অসমীয়াই আমাৰ অসমীয়া চিনেমা চাব লাগিব। অসমীয়া চিনেমা মই মোৰ কাম কৰিলোঁ, এতিয়া তোৰ পাম। এখন চাওক, খুব ধুনীয়া কাহিনী। আমি সদায় কমপ্লেইন কৰোঁ যে অসমীয়া ছবিৰ কাহিনী বেয়া, চিত্ৰনাট্য বেয়া, অভিনয় বেয়া। মই কথা দিছোঁ আপোনালোকে সকলোকেইটা দিশেই ভাল পাব। খুব ধুনীয়া এখন মসৃণ চিনেমা। গতিকে আহক আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পায় আমাৰ এই চিনেমাখনৰ বিষয়ে। গতিকে সহায় কৰক এইখিনি, অসমীয়া চিনেমা যাতে জীয়াই থাকে। জয় অসমীয়া চিনেমা, জয় অসম। চব ঠাণ্ডা, বন্দুকৰ পাৱাৰী বেলেগ। চব মৰিব, লগত আৰু যাব। ফাঁকি দিলে কিয়?